এসেম্বলি থ্ৰুতে 1 লাখ কেতিয়া হ'ব মই আৰু 4000 চাকৰি। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকৰ 1 লাখ চাকৰি সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। লগতে 2 লাখ টকাৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ইণ্টাৰভিউ কেতিয়া হ'ব, লগতে আপোনালোকৰ 1 লাখ চাকৰি আকৌ নতুনকৈ কিমান চাকৰি দিয়া হ'ব, লগতে এই ইলেকশ্যনৰ আগতে আপোনালোকক কিমান নতুনকৈ আকৌ চাকৰি দিয়া হ'ব সেই কথা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। আৰু কোনখিনি বিভাগৰ পৰা চাকৰিখিনি দিয়া হ'ব, লগতে আপোনালোকৰ ADRE এক্সামসমূহ কেতিয়া পাতিব, নে আপোনালোকৰ এক্সট্ৰাকৈ কিবা চাকৰি আকৌ ইণ্টাৰভিউ পাতি দিব এই 2 মাহৰ ভিতৰতে, আৰু সেইখিনি নিযুক্তি দিয়া হ'ব। মুখ্যমন্ত্ৰী ইয়াৰ ওপৰত কিবা এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে, লগতে কি কথা কৈছে, মই আপোনালোকক সকলোখিনি কথা দেখাই দিম বা মুখ্যমন্ত্ৰীয়ে কোৱা বাক্য আপোনালোকক শুনাই দিম। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণে ভিডিঅ'বোৰ পাই থাকিব। লগতে ভিডিঅ'টো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক। মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিছে 2 লাখ চাকৰি সম্পৰ্কে মই আপোনালোকক তাৰ বাক্যটো শুনাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ল'ব। এসেম্বলি থ্ৰুতে 1 লাখ কেতিয়া হ'ব মই আৰু 4000 চাকৰিটো 2 মাহ 3 মাহত হৈ যাব। কিন্তু 1 লাখটো আমি শেষ কৰিব খোজা নাই। 1.5 লাখ 2 লাখ লৰাই চাকৰি পাব। যিখিনি লৰাই চাকৰি কৰিব নোখোজে, উদ্যোগ কৰিব খোজে, তেওঁলোককো আমি আজি চৰকাৰৰ পৰা পুঁজি দিয়াৰ ব্যৱস্থা কৰিছো। যে 700 জনতকৈ অধিক ল'ৰা ছোৱালীয়ে যোৱা 2টা বছৰত মাজুলীৰ পৰা চৰকাৰী চাকৰি পাইছে। কোনো দালালক 1 টকা দিবলগীয়া হোৱা নাই। বিনা পইচাত মেধাৰ ভিত্তিত চাকৰি পাইছে। মই যেতিয়া প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ চৰকাৰী চাকৰি আমি দিম, মোক দলৰ ভিতৰতো বহুতে কৈছিলে যে এনেকুৱা প্ৰতিশ্ৰুতি কিয় দিব লাগে, পিছত গৈ দলটো বিপদত পৰিব। কিন্তু মোৰ মনত বিশ্বাস আছিল যে আমি দিব পাৰিম। আজি 2 বছৰৰ ভিতৰত আমি 96,000 ল'ৰাক ছোৱালীক আমি চাকৰি দিলো। এটাও কোৰ্ট কেছ নহল, এটা দালালেও 1 টকা খাব নোৱাৰিলে। নিকা পদ্ধতিত আজি 1 লাখৰ কম, 4,000 কম, 96,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। মোক এসেম্বলি থ্ৰুতে 1 লাখ কেতিয়া হ'ব মই আৰু 4000 চাকৰিটো 2 মাহ 3 মাহত হৈ যাব। কিন্তু 1 লাখটো আমি শেষ কৰিব খোজা নাই। 1 লাখৰ ওচৰ চপাৰ লগে লগে আৰু 35,000 চাকৰি আজি আমি তাৰ বিজ্ঞাপন মুকলি কৰি দিছো। আমাৰ যুৱক যুৱতীসকলৰ আশা যাতে ভংগ নহয়, তেওঁলোকে যাতে আশাৰ পোহৰ সদায় দেখি থাকিব পাৰে। আজি এতিয়া মই ঢকুৱাখানাৰ কাৰেঙৰ পৰা আহি আছো। মোক ল'ৰা ছোৱালীবিলাকে সুধি আছে, দাদা পুলিচৰ এডমিট কাৰ্ড কেতিয়া আহিব? মই কৈছো জুলাই মাহত আহিব, চিন্তা কৰিব নালাগে। তাৰমানে মানুহৰ মনত এটা অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হ'ল। মানুহৰ মনত আশাৰ সঞ্চাৰ হ'ল। নিৰ্বাচনৰ আগতে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো। মানুহে কৈছিলে ইলেকশ্যন আছে, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। ইলেকশ্যনৰ আগত 15-16 লাখ মানুহে অৰুণোদয় পাইছিল। আজি অৰুণোদয় পোৱা পৰিয়ালৰ সংখ্যা 30 লাখ হ'ল। 830 টকা 1250 টকা হ'ল। গছডাল উঘালি কোনেও নেপেলালে, বৰঞ্চ ইলেকশ্যনৰ আগত ৰোৱা গছডাল এতিয়া বটবৃক্ষত পৰিণত হ'ল। তাৰ চাত 30 লাখ মানুহে আজি কৰবাত নহয় কৰবাত কিবা এটা আৰ্থিক সহায় পাইছে। আজি আমি আৰু নতুন নতুন কাম কৰিব খুজিছো। ভুৱন পেগু ডাঙৰীয়াই কৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম, 1.5 লাখ 2 লাখ লৰাই চাকৰি পাব। যিখিনি লৰাই চাকৰি কৰিব নোখোজে, উদ্যোগ কৰিব খোজে, তেওঁলোককো আমি আজি চৰকাৰৰ পৰা পুঁজি দিয়াৰ ব্যৱস্থা কৰিছো। অহা সপ্তাহৰ পৰা মাজুলীতো ইণ্টাৰভিউ আৰম্ভ হ'ব। আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে চাকৰি পোৱা নাই, তেওঁলোকে চৰকাৰৰ পৰা ব্যৱসায় উদ্যোগ প্ৰতিষ্ঠা কৰাৰ কাৰণে পুঁজি পাব। এতিয়া মই যতে মিটিঙত গৈছো আৰু এটা নতুন কথা কৈ আছো যে আমাৰ বাইদেউসকলক আমি লাখপতি বনাম। এতিয়া